মাই গড গাইজ দেখিছেনে আমাৰ গাঁৱৰ ৰাস্তা এয়া চাওকচোন কেনেকুৱা অৱস্থা হৈ আছে ৰাস্তা পথাৰ একে হৈ আছে এই চাওকচোন আজি মোৰে বিয়া হোৱা 13-14 বছৰ হৈ গৈছে ৰাস্তা মানে এনেকুৱাই হৈ আছে অকনো ভাল কৰা নাই আজিলৈকে হেয়া চাওকচোন এনেকুৱা ৰাস্তাৰ কাৰণে এতিয়া গাড়ীও নচলে ইমান দিগদাৰ হৈছে আমাৰ কাৰণে চলিবৰ কাৰণে ধান গুটিব পৰা নাই বেমাৰ কুমাৰ হ'লেও নিব নোৱাৰি আমাৰ সৰুপথাৰ সমষ্টি ক'ব গ'লে আমাৰ বৰপথাৰ নৈ মিৰিগাঁও গাঁওখনেহে সবচে পাছ পৰি আছে নেকি গাইজ চাওকচোন ৰাস্তাৰ এই অৱস্থাৰ কাৰণে ল'ৰা ছোৱালী স্কুলো ক্ষতি হৈ আছে এইকেইদিন যাবই পৰা নাই যেহেতু চাইকেলে নিব নোৱাৰি কেনেকৈ যাব ল'ৰা ছোৱালীও আমি চাওকচোন এতিয়া মই আৰু সেই মামীয়ে এতিয়া বজাৰ গৈ আছোঁ চাইকেলে নিব পৰা নাই ইমান কষ্টৰে যেনে তেনে খোজকাঢ়ি গৈ আছোঁ চাওকচোন আজি ইমান বছৰে ৰাস্তাটোকে ভাল কৰি দিব পৰা নাই আৰু বেলেগ কি আশা কৰিম আমি চব বজাৰ কৰি আহিলোঁ সেয়া চাওকচোন কি লৈ আহিলোঁ গাহৰি মাংস আজি নোলালে ল'ম বুলি ভাবিছিলোঁ লোকেল মাছ বিকি আছিলে তাৰে মই শ'ল মাছ পোৱালি এটা লৈ আহিলোঁ আৰু সেয়া মই সবচে খাই ভাল পাওঁ ভোট জলকীয়া সেয়া লৈ আহিলোঁ এতিয়া মই ভাত চব্জি বনাই লওঁ কুকাৰত বহাই দিলোঁ ভাত আৰু এতিয়া মই সেয়া শ'ল মাছটোক মই চাফা কৰি ল'ম মাছখিনি চাফা কৰা হৈ গ'ল এতিয়া কাটি আছোঁ কলডিল ৰঙালাও কাটিলোঁ লগতে তিয়াই দিছোঁ দালি একেলগে মিক্স কৰি বনাম কলডিল কিনিও কাটা হৈ গ'ল এতিয়া মই অকণমান নিমখ দি দিছোঁ আৰু মই এনেকৈ পিটিকি ইয়াত পানী ওলাব এই পানীখিনি পেলাই দিম নহ'লে কিছুমান কলডিল তিতা থাকে ন সেইকাৰণে মাছকেইটা এটা মই ভাজিব লৈছোঁ সেয়া নিমখ হালধি দি থৈ দিছোঁ আৰু সেয়া চাওক তেল গৰম হ'ব হৈছে আৰু মই এতিয়া ভাজি লওঁ মাছখিনি মাছ ভজা হৈ গ'ল এতিয়া মই চব্জি বনাই আছোঁ ৰঙালাওখিনি আগে দি লৈছোঁ আৰু কলডিলটো দি দিম লগতে চব্জিত মই পানী ঢালি দিছিলোঁ আৰু এতিয়া উতলি আহিলে যিহেতু মই সেই ভজা মাছখিনি ইয়াত মই দি দিম আপোনালোকেও তেনেকুৱা নাই খোৱা যদি খাই চাবচোন বৰ ভাল লাগে আৰু এটা কথা আগৰ দিনৰ ককা আইতাহঁতে কিছুমানে কয় মানে এনেকৈ হেনো কলডিল শ'ল মাছ আৰু ৰঙালাও আৰু সেয়া দালি একেলগে এনেকৈ মিক্স কৰি খালে হেনো ল'ৰা ছোৱালীৰ হৃষ্ট বেয়া হ'লেও ভাল হয় বুলি কয় আৰু এতিয়া লগাই হৈ গ'ল মই এতিয়া লৰাই নিদিওঁ কাৰণ লৰাই দিলে মানে কেঁচা মাছ গোন্ধটো আহিব পাৰে 10 মিনিটমান কাৰণে মই এতিয়া ঢাকি ৰাখি দিম এনেকৈ গাইজ 10-15 মিনিটমান মই ঢাকি ৰাখি দিছিলোঁ এতিয়া আকৌ ঢাকনি খুলি চাইছোঁ সেয়া চাওকচোন ৰেডি হৈ গ'ল ইমান ধুনীয়া হৈছে খাওঁ লাগি গৈছে আপোনালোকে এনেকৈ নাই খোৱা যদি খাই চাবচোন বহুত টেষ্টি হয় চব্জিও ৰেডি হৈ গ'ল এতিয়া মই বাঢ়ি আছোঁ ভাত চব্জি খাবৰ কাৰণে পূৰা একদম মিলাই আছোঁ আৰু সেয়া দেখিব পাইছে বেটা আৰু বেটীয়ে খাব লৈছে আৰু ভাত মই এতিয়া নাখাওঁ কাৰণ এগৰাকী 80 বছৰীয়া আইতাই কোনোৱে নাই অকলশৰে থাকে শাৰীৰিকভাৱেও অসুস্থ আইতাই তাক মই অকণমান টিফিনত ভৰাই লৈ দি লওঁ তাৰ পাছতে আহি খামগৈ সেয়া খাইছে বেটা আৰু বেটী তাকো অকণমান ভিডিঅ' কৰি ৰাখি দিছোঁ আৰু সেয়া ডাব্বাত ভৰাই ল'লোঁ ভাত চব্জি নেমু অকণমান ভোট জলকীয়া 4টা লৈ দিছোঁ আইতাই পাছতো খাব পাৰিব মই দি থৈ আহি লওঁ আহক আপোনালোকেও চাব আইতা ঘৰলৈ গৈ আছোঁ এতিয়া কিন্তু ৰাস্তাৰ অৱস্থা চাওক না নলা নিচিনা হৈ আছে ইমানেই পানী ভৰি আছে চাওকচোন যেনে তেনে আহিছোঁ আৰু হেৰি ইয়াত দেখিব পাইছে আহি আইতাৰ ঘৰ পালোহি সেয়া চাওক আইতা বহি আছে আৰু সেয়া বৰ্তাহঁতেও বহি আছে আৰু এই মামীজনী বহি আছে আহি পিনি আইতাক কথা পাতি আছে আৰু সেয়া আইতাক দেখিব পাইছে আপোনালোকে চাওকচোন আইতাৰ গাটো অলপ বেয়া বুলি কৈছে হাতবোৰ বিষাইছে বুলি কৈছে সেইকাৰণে এনেকৈ বান্ধি থৈছিলে হাতবোৰ মই আহি এতিয়া সেয়া খাব লৈছোঁ ভাত আজিৰ ভিডিঅ' ইমানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব